সকলো চাকৰি প্ৰত্যাশী প্ৰাৰ্থীলৈ ইংলিছ জ্ঞান একাডেমীৰ তৰফৰ পৰা তেওঁলোকৰ আগন্তুক পৰীক্ষাসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিব বিচাৰিছোঁ কিদৰে আমাক এন্টোনিম বা সিনোনিম যিকেইটা অপশ্যনেৰে সৈতে বাছিবলৈ দিয়া থাকে সেই অপশ্যনৰ মাজৰ পৰা শুদ্ধ অপশ্যনটো আমি কিদৰে বাছিম সেই বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি প্ৰথমটো এন্টোনিম আৰু সিনোনিম সংক্ৰান্তীয় ভিডিঅ'ত আমি টিপ এটাৰ বিষয়ে আলোচনা কৰিছিলোঁ যে তাত কৈছিলোঁ যে যি ফৰ্মত ৱৰ্ডটো দিয়া থাকে আমাক তাৰ এন্টোনিম বা সিনোনিমো একে ফৰ্মৰ হয় আমি আলোচনা কৰিছিলোঁ। আজি দ্বিতীয় টিপটো দিব বিচাৰিছোঁ। সাধাৰণতে আমাক যিবোৰ ৱৰ্ডৰ এন্টোনিম বা সিনোনিম কৰিবলৈ দিয়ে বা বাছি উলিয়াবলৈ দিয়া হয় সেই ৱৰ্ডটোৰ আসলতে পজিটিভ বা নিগেটিভ প্ৰভাৱ এটা থাকে আৰু তাৰ দ্বাৰাই আমি অপশ্যনৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি উলিয়াব পাৰোঁ। তো নিগেটিভ বা পজিটিভ প্ৰভাৱৰ দ্বাৰা বুলি কৈছোঁ। আসলতে নিগেটিভ আৰু পজিটিভ দুটা অৰ্থ থাকে। এটা হ'ল শব্দটোৰ অৰ্থ নিগেটিভ অৰ্থ প্ৰকাশ কৰিছে নে পজিটিভ প্ৰকাশ কৰিছে, আৰু এটা নিগেটিভ পজিটিভ থাকে সেন্স, ই কেনে ধৰণৰ সেন্সটো প্ৰকাশ কৰিছে সেই দুই ধৰণৰ কথা আছে। এতিয়া আমি সচৰাচৰ এটা উদাহৰণৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথম শব্দটো হৈছে ইনকম্পিটেন্ট। এইটো আসলতে প্ৰথমটো পৰীক্ষাত 2022 চনত আহিছিলে। ইনকম্পিটেন্ট ৱৰ্ডৰ এন্টোনিম লিখিবলৈ দিয়া আছিলে বা বাছি উলিয়াবলৈ দিছিলে আৰু অপশ্যন কেইটা দিছিলে আনস্কিল্ড, ইনএফিচিয়েন্ট, ডেক্সটেৰাছ, ইউজলেছ। এই চাৰিটা অপশ্যন দিয়া আছিলে। তো আমি জানো ইনকম্পিটেন্ট হৈছে এটা নিগেটিভ ৱৰ্ড, অৰ্থাৎ নিগেটিভ মিনিং বুজাই আছে। এইটো কম্পিটেন্টৰ নিগেটিভ হয়। ইনকম্পিটেন্ট যোগ্য কম্পিটেন্ট আৰু অযোগ্য হৈছে ইনকম্পিটেন্ট। তো অপশ্যন কেইটা আছে আনস্কিল্ড, ইনএফিচিয়েন্ট আৰু ডেক্সটেৰাছ আৰু ইউজলেছ। আমি ইয়াত যদি চাওঁ আনস্কিল্ড, আন লাগি আছে গতিকে এইটো নিগেটিভ হয়। ইনএফিচিয়েন্ট, ইন লাগি আছে আগপিনে প্ৰেফিক্স, গতিকে এইটোও নিগেটিভ হয়। আৰু লাষ্টৰটো ইউজলেছ, লেছ লাগি আছে, এইটোও নিগেটিভ হয়। গতিকে নিগেটিভ ৱৰ্ড এটা ইনকম্পিটেন্টৰ এন্টোনিম বা বিপৰীত যেতিয়া বিচাৰিছে তেতিয়াহ'লে নিগেটিভ হ'ব নোৱাৰে। তো ইয়াত দিয়া অপশ্যন চাৰিটাৰ তিনিটাই নিগেটিভ আছে, গতিকে শুদ্ধ অপশ্যনটো ডেক্সটেৰাছ হ'ব। আমি অৰ্থ বুজি নাপালেও আমি জানো, কাৰণ নিগেটিভৰ এটা শব্দ দিছে যিটো ইনকম্পিটেন্ট, ইনকম্পিটেন্টৰ এন্টোনিম বা বিপৰীত শব্দ বিচাৰিবলৈ কৈছে বাছি উলিয়াবলৈ। তো ইয়াত তিনিটাই আছে আমাৰ নিগেটিভ ৱৰ্ড, অকল সি অপশ্যনটো আছে পজিটিভ, গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব সি। তো আমি ইয়াৰ লগে লগে আমি নিগেটিভ ৱৰ্ড চিনি পোৱাৰ কেইটামান আমি টিপ আমি ইয়াতো আলোচনা কৰিব বিচাৰিছোঁ। সাধাৰণতে নিগেটিভ বুজাবলৈ প্ৰেফিক্স বা শব্দটোৰ আগত ইন লাগি থাকে। এক্সাম্পল হৈছে ইনকাৰেক্ট, ইনকমপ্লিট, ইনএক্টিভ, এইবিলাকে নিগেটিভ বুজাইছে। তো ইনৰ দৰে ইম লাগিও, আই এম লাগিও নিগেটিভ হয়, যেনেকৈ ইমবেলেন্স, ইমেচিয়ৰ, ইম্পচিবল, ইম্পিয়ৰ, নিগেটিভ বুজাইছে। আন প্ৰেফিক্স লাগিলেও ইউএন, আন প্ৰেফিক্স লাগিলেও ৱৰ্ড নিগেটিভ হয়, যেনে আনকাইণ্ড, আনসোচিয়েল, আনকনচিয়াছ, আনএবল, আনবিলিভেবল, আনএপ্ৰপ্ৰিয়েট আৰু আনএকচেপ্টেবল। এপ্ৰপ্ৰিয়েটটো ইনএপ্ৰপ্ৰিয়েট হ'ব। আৰু তেনেকৈ আই আৰ লাগিলেও হয় নিগেটিভ, যেনেকৈ ৰেগুলাৰৰ ওলোটাটো বা নিগেটিভটো হ'ল ইৰেগুলাৰ, ইৰেছপনচিবল, ইৰিপাৰেবল। এনেকৈ মিছ থাকিলেও নিগেটিভ হয়, মিছবিহেভ, মিছফৰচুন, মিছপ্লেচ, মিছস্পেল এনেকুৱা থাকিব। আকৌ আই ডাবল এল, ইল থাকিলেও হয় আই এল, ইলিগেল, ইলিটাৰেট, এলিজিবল,
ইলজিক্যাল ডিস লাগা কিছুমান আছে আমাৰ নিগেটিভত ডিস লাগিব পাৰে ডিআইএস ডিসঅনেষ্ট discomfort disuse disapprove ডি লাগিলেও হয় ডিই ডিএক্টিভেট ডিফরেস্ট্রেশন ডিকম্পোজ এবোৰ ডি লাগি পেলাই নিগেটিভ হৈছে তেনেকে মেল এমএল মেল লাগিও হয় যেনেকে মেল ট্ৰিটমেন্ট বেয়া ব্যৱহাৰ malcontent malnutrition malfunction mal লাগিও নেগেটিভ হৈছে তেনেকে নন লাগিলেও নেগেটিভ হয় ননসেন্স নন প্রফিট নন একাডেমিক নন অ্যালার্জিক নন একুয়েটিক এনেকে আমাৰ এইকিটা প্ৰেফিক্স লাগি আমাৰ নেগেটিভ হ'ব পাৰে তেনেকে সাফিক্সত আমাৰ কেতিয়াবা লেস থাকিব পাৰে শেষত তেতিয়া হেতু নেগেটিভ এটা অৰ্থ প্ৰকাশ কৰে তো এটো হল অৰ্থৰ ফালৰ পৰা আমি চাইছো আকৌ সেন্স যদি আমি চাও এটা एग्जांपल লৈছো জুডিশিয়াস এটো 2022 ত আহিছিলে জুডিশিয়াসৰ সিনোনিম লিখিব দিছে অপচন কিটা দিছে প্ৰুডেন্ট ইৰেশনাল ফুলিশ ইম্পেশেন্ট এতিয়া জুডিশিয়াস টু জুডিশিয়ারি জাজমেন্ট এনেকুৱাৰ লগত সম্পৰ্কিত শব্দ হয় অৰ্থ আমি নাজানিলেও ধৰি লৈছো এটো জুডিশিয়াস বুলি কোৱাৰ লগে লগে জুডিশিয়ারি বা আমাৰ আইন আদালতৰ লগত সম্পৰ্ক থকা বিষয় শব্দ তো এটো পজিটিভ ইফেক্ট ইয়াৰ আছে তো আমাক যিবিলাক ওয়ার্ড দিয়া আছে আমি অপশন প্ৰথমটো বাদ দি যদি কওঁ ইৰেশনাল আই আর লাগি পেলা নেগেটিভ হৈছে ফুলিশ ফুল মানে মূৰ্খ এটো নেগেটিভ শব্দ হৈছে ইম্পেশেন্ট পেশেন্টৰ আগত আই এম লাগিছে এটো নেগেটিভ হৈছে গতিকে তিনিটাই ওয়ার্ড নেগেটিভ আছে আৰু আমাক দিয়া অপশনটো আছিল পজিটিভ ইয়াৰ সিনোনিম কৈছে সমাৰ্থক কৈছে গতিকে পজিটিভৰ সমাৰ্থক পজিটিভ হ'ব লাগিব তো ইয়াত আমি অৰ্থ নাজানিলেও ইয়াৰ শুদ্ধ অপশনটো প্ৰুডেন্ট হ'ব আমি এনেকে উলিয়াব পাৰো তেনেকে মই আৰু এটা ওয়ার্ড দিব বিচাৰিছো एग्जांपलত 22 ত আহিছিলে এডিআরই পৰীক্ষাত হেতু হৈছে মনোটোনাস ইয়াৰ সিনোনিম লিখিব দিয়া আছে অপশন কিটা দিয়া আছে প্লিজেন্ট ভেৰাইটি টিডিয়াস এতিয়া মনোটোনাস আছে মনোটোনাস মনো মানে সচৰাচৰ সিঙ্গল বা এক ওয়ানক বুজায় মনো ডাই ট্রাই টেট্রা এনেকে মনো মানে সিঙ্গল বা এটা হয় আৰু টোন এটাই টোনৰ যদি গানেই থাকক নাচেই থাকক কথা থাকক টপিক থাকক যদি টোনটো একেটা হয় তেতিয়া হলে টেস্টটো কমি আহে হলে তাৰ প্ৰতি ইচ্ছা নহয় একে ধৰণৰ এক ঘেমিয়াটুক বুজাইছে এটোৱে গতিকে ইয়াৰ ইফেক্টটো নেগেটিভ আছে আৰু ইয়াত দিয়া শব্দৰ ভিতৰত ইয়াক আমাক সিনোনিম লিখিব দিয়া আছে ইয়াৰ হেৰিটো নেগেটিভ আছে অৰ্থ বা ই যেটো বুজাই আছে সেন্স তো প্লিজেন্ট হৈছে পজিটিভ অৰ্থ ভেৰাইটি প্ৰায় একে ধৰণৰ অৰ্থ হয় এটো তো ইয়াত ভিন্নতা থকা কথা বুজাইছে দুইটা ওয়ার্ডে গতিকে এইটো আমাক মনোটোনাসৰ অপোজিটে হ'ব এইকিটা আৰু আছে টিডিয়াস গতিকে এই বাকি তিনিটা প্ৰথমৰ অপশন তিনিটা পজিটিভ ইফেক্ট আছে ওয়ার্ডটো দিছে নেগেটিভ আৰু সমাৰ্থক সিনোনিম লিখিব দিছে গতিকে নেগেটিভ মিনিং বুজোৱা শব্দ হ'ব লাগিব টিডিয়াস তাৰোপৰি আৰু এটা আমি শব্দ আলোচনা কৰিব বিচাৰিছো ওয়ার্ড হেতু হৈছে আউটৰেজ এটো 22 ত আহিছিলে অপশন কিটা আছে প্ৰেইজ ফেভাৰ প্লিজড অফেন্স এটা আউটৰেজ মানে এনে খং হলে এঙ্গাৰ তো এটো নেগেটিভ ইফেক্ট আছে ইয়াৰ সিনোনিম লিখিব দিছে অৰ্থাৎ আমাক নেগেটিভ লাগিব তো প্ৰেইজ হলে প্ৰেইজ পজিটিভ ইফেক্ট ফেভাৰ মানে হল কাইন্ড কাৰোবাৰ পক্ষ লোৱা হেতু হল পজিটিভ ইফেক্ট প্লিজড এটো পজিটিভ আছে অফেন্স এটো দুখনীয় কথা কৈছে গতিকে ইয়াৰ নেগেটিভ ইফেক্ট আছে গতিকে ইয়াৰ শুদ্ধ অপশনটো অপশন ডি অফেন্স হ'ব গতিকে এনেকে আমি শব্দটোৰ পজিটিভ বা নেগেটিভ প্ৰভাৱৰ দ্বাৰা হেয়া লাগিলে মিনিংৰ ফালৰ পৰাই হওক বা সেন্সৰ ফালৰ পৰাই হওক
যদি পজিটিভ আছে তেতিয়াহ'লে তাৰ সিনোনিম পজিটিভ হ'ব আৰু এন্টোনিমটো নিগেটিভ হ'ব তো নিগেটিভ থাকিলে সিনোনিমটো নিগেটিভ হ'ব আৰু এন্টোনিমটো পজিটিভ হ'ব ওলোটা হ'ব গতিকে এই ধৰণেও আমি এন্টোনিম আৰু সিনোনিম অপচন দিয়া অপচন বিলাকৰ মাজৰ পৰা বাছি উলিয়াত সহায়ক হ'ব আশা কৰিছো কিছু পৰিমাণে হেল্পফুল হ'ব ভিডিওটো বুলি এইখিনিতে আজি ক্লাসটো কৰি পিছৰ পৰ্যায়ত আৰু এন্টোনিম সিনোনিমৰ বিষয়ে আলোচনা কৰাৰ কথা চিন্তা কৰিছো তো থ্যাংক ইউ